وأما الذين سعدوا ففي الجنة خالدين فيها ما دامت السماوات والأرض إلا ما شاء ربك عطاء غير مجذوذ আনহাতে যিসকল সৌভাগ্যৱান তেওঁলোকে থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ'ব যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব। অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে এইটো এটা নিৰবিচ্ছিন্ন পুৰস্কাৰ। فلا تك في مرية مما يعبد هؤلاء ما يعبدون إلا كما يعبد آباؤهم من قبل وإنا لموفوهم نصيبهم غير منقوص এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে তুমি সংশয়ত নপৰিবা। সিহঁতক সেইদৰে মিছা উপাস্যৰ উপাসনা কৰে যিদৰে সিহঁতৰ পিতৃপুৰুষসকলে কৰিছিল। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম, একোনো হ্ৰাস নকৰোঁ। ولقد آتينا موسى الكتاب فاختلف فيه ولولا كلمة سبقت من ربك لقضي بينهم وإنهم لفي شك منه مريب আৰু নিশ্চয় আমি মুসাক কিতাপ প্ৰদান কৰিছিলোঁ, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ'লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈ আছে। وَإِنَّ كُلًّا لَمَّا لَيُوَفِّيَنَّهُمْ رَبُّكَ أَعْمَالَهُمْ إِنَّهُ بِمَا يَعْمَلُونَ خَبِيرٌ আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে সেই বিষয়ে তেওঁ সবিশেষ অৱগত। فَاسْتَقِمْ كَمَا أُمِرْتَ وَمَنْ تَابَ مَعَكَ وَلَا تَطْغَوْا إِنَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ এতেকে তুমি সেইদৰে অবিচল থাকা যিদৰে তুমি আদিষ্ট হৈছা, আৰু তোমাৰ সৈতে যিসকলে তওবা কৰিছে তেওঁলোকেও অবিচল থকা উচিত। আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা। وَلَا تَرْكَنُوا إِلَى الَّذِينَ ظَلَمُوا فَتَمَسَّكُمُ النَّارُ وَمَا لَكُم مِّن دُونِ اللَّهِ مِنْ أَوْلِيَاءَ ثُمَّ لَا تُنصَرُونَ আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা, এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। এনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব, হেনে তোমালোকক কোনো সহায় কৰা নহ'ব। وَأَقِمِ الصَّلَاةَ طَرَفَيِ النَّهَارِ وَزُلَفًا مِّنَ اللَّيْلِ إِنَّ الْحَسَنَاتِ يُذْهِبْنَ السَّيِّئَاتِ ذَلِكَ ذِكْرَى لِلذَّاكِرِينَ আৰু তুমি সালাত কায়েম কৰা দিনৰ দুয়ো প্ৰান্ত ভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ। وَاصْبِرْ فَإِنَّ اللَّهَ لَا يُضِيعُ أَجْرَ الْمُحْسِنِينَ আৰু তুমি ধৈৰ্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহে সৎকৰ্মশীলসকলৰ প্ৰতিদান বিনষ্ট নকৰে। فلولا كان من القرون من قبلكم أولو بقية ينهون عن الفساد في الأرض إلا قليلا ممن أنجينا منهم এতেকে তোমালোকৰ পূৰ্বে যিবোৰ প্ৰজন্ম অতিবাহিত হৈছে সিহঁতৰ মাজত এনেকুৱা প্ৰজ্ঞাবান কিয় হোৱা নাই যিসকলে পৃথিৱীত অশান্তি সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন, কিছু সংখ্যক লোকৰ বাহিৰে যিসকলক আমি সিহঁতৰ মাজৰ পৰা ৰক্ষা কৰিছিলোঁ। واتبع الذين ظلموا ما أترفوا فيه وكانوا مجرمين আনহাতে যিসকলে অন্যায় কৰিছিল সিহঁতে বিলাসিতাৰ পিছত পৰি আছিল আৰু সিহঁত আছিল অপৰাধী। وما كان ربك ليهلك القرى بظلم وأهلها مصلحون আৰু তোমাৰ প্ৰতিপালক এনেকুৱা নহয় যে তেওঁ অন্যায়ভাৱে কোনো জনপদক ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল হৈছে সংশোধনকাৰী। ولو شاء ربك لجعل الناس أمة واحدة ولا يزالون مختلفين إلا من رحم ربك ولذلك خلقهم আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকে এটা উম্মতত পৰিণত কৰিব পাৰিলেহেঁতেন, কিন্তু সিহঁতে সদায় মতবিৰোধহে কৰি থাকিব। কিন্তু তেওঁলোক নহয় যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে। وتمت كلمة ربك لأملأن جهنم من الجنة والناس أجمعين কাৰণ এইবাবেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে। লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে নিশ্চিতভাৱে আমি জিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম।
وكلا نقص عليك من أنباء الرسل ما نثبت به فؤادك وجاءك في هذه الحق وموعظة وذكرى للمؤمنين আৰু ৰাসূলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছোঁ যাৰ দ্বাৰা আমি তোমাৰ মনক সুদৃঢ় কৰোঁ ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰলৈ আহিছে উপদেশ আৰু স্মৰণ وقل للذين لا يؤمنون اعملوا على مكانتكم إنا عاملون আৰু হে নবী যিসকলে ইমান পোষণ নকৰে সিহঁতক কোৱা তোমালোকে নিজৰ নিজৰ অৱস্থানত কাম কৰি যোৱা আমিও আমাৰ কাম কৰি আছোঁ وانتظروا إنا منتظرون এতেকে তোমালোকো প্ৰতীক্ষা কৰা আমিও প্ৰতীক্ষা কৰি আছোঁ ولله غيب السماوات والأرض وإليه يرجع الأمر كله فاعبده وتوكل عليه وما ربك بغافل عما تعملون আকাশখিনি আৰু পৃথিৱীৰ গায়বৰ সংবাদ কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ'ব সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই ভৰসা কৰা কাৰণ তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ প্ৰতিপালক অমনোযোগী নহয় বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত আলিফ লাম ৰা তিলকা আয়াতুল কিতাবিল মুবিন আলিফ লাম ৰা এইবোৰ হৈছে সুস্পষ্ট কিতাপৰ আয়াত ইন্না আনজালনাহু কুৰআনান আৰাবিয়ান লাআল্লাকুম তাকিলুন নিশ্চয় আমি ইয়াক কোৰআন হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা نحن نقص عليك أحسن القصص بما أوحينا إليك هذا القرآن وإن كنت من قبله لمن الغافلين আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছোঁ ৱাহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি যদি ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত إذ قال يوسف لأبيه يا أبت إني رأيت 11 كوكبا والشمس والقمر رأيتهم لي ساجدين স্মৰণ কৰা যেতিয়া ইউচুফে তেওঁৰ পিতাক কৈছিল হে মোৰ পিতা মই সপোনত 11টা নক্ষত্ৰ সূৰ্য আৰু চন্দ্ৰক দেখিছোঁ সেইবোৰক মোৰ প্ৰতি সাজদাৱনত অৱস্থান দেখিছোঁ قال يا بني لا تقصص رؤياك على إخوتك فيكيدوا لك كيدا إن الشيطان للإنسان عدو مبين তেওঁ ক'লে হে মোৰ পুত্ৰ তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নকবা অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব নিশ্চয় শয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু وكذلك يجتبيك ربك ويعلمك من تأويل الأحاديث আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব ويتم نعمته عليك وعلى آل يعقوب كما أتمها على أبويك من قبل إبراهيم وإسحاق إن ربك عليم حكيم আৰু তোমাৰ ওপৰত লগতে ইয়াকুবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃপুৰুষ ইব্ৰাহিম আৰু ইছহাকৰ ওপৰত নিশ্চয় তোমাৰ প্ৰতিপালক সৰ্বজ্ঞ প্ৰজ্ঞাময়